ও মনু ও কি কৰি আছা? এই তোমাৰ ভিডিঅ' এটা চাই আছিলো। এয়া লোৱা, কি কৰিম? একদম সুন্দৰ ৰেচিপি এটা বনোৱা যিটো মই আজিলৈকে খাই পোৱা নাই। ঠিক আছে বাৰু, মই চেষ্টা কৰিম। শুনিলেই নহয় ভাত কেৰেলা বোলে অলপ বেলেগ ধৰণে ৰান্ধিব লাগে। ময়ো ভাবিলোঁ আজি ভাত কেৰেলাখিনি অলপ বেলেগ ধৰণেই ৰান্ধোঁ। তাৰ কাৰণে 6টামান ভাত কেৰেলা লৈছোঁ। আৰু ভাত কেৰেলাখিনি কাটাৰ আগতে প্ৰথমতে আমি মছলা এটা ৰেডি কৰি ল'ম। তাৰ কাৰণে মই 2 চামুচ বগা সৰিয়হ, 2 চামুচ তৰমুজৰ গুটি আৰু এয়া এচামুচতকৈ অকণমান বেছিকৈ এয়া পোস্ত দানা দিছোঁ আৰু গোটেইখিনি এয়া কিছু সময়ৰ কাৰণে মই তিয়াই ৰাখিছোঁ। আৰু এতিয়া মই ভাত কেৰেলাখিনি কাটি ল'ম। আৰু ভাত কেৰেলাখিনি চাওক, মই এনেদৰে বাকলি গুচাই গোল গোলকৈ কাটি লৈছোঁ। আৰু মই কাটি থকা আপোনালোকক দেখুৱাই থকা নাই আৰু ভাত কেৰেলাটো গুচাই ল'লোঁ আৰু এনেদৰে অকণমান ডাঠকৈ গোল গোলকৈ কাটি লৈছোঁ। এয়া মই 6টামান ভাত কেৰেলা কাটি লৈছোঁ। আপোনালোকে ঘৰৰ মানুহ অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া মই তিয়াই ৰখা সৰিয়হ, তৰমুজৰ গুটি আৰু পোস্ত দানাখিনি মিক্সিৰ বাতিটোত দি দিলোঁ আৰু এতিয়া মিহিকৈ এটা পেষ্ট কৰি ল'লোঁ। এতিয়া মই কাটি ৰখা ভাত কেৰেলাখিনি লৈ লৈছোঁ। ভাত কেৰেলাখিনিত মই ইয়াত দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি আৰু নিমখখিনি ভাত কেৰেলাখিনিৰ লগত ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই গেছত কেৰাহী এখন পাতি তেল দি দিলোঁ। তেল যেতিয়া গৰম হৈ আহিছে তেতিয়া ইয়াত মই এনেদৰে ভাত কেৰেলা কেইপিচমান দি দিছোঁ। এতিয়া ভাত কেৰেলাখিনি আমি প্ৰথমতে অকণমান ফ্ৰাই কৰি ল'ব লাগিব। সেয়েহে ভাত কেৰেলা এনেদৰে দি এটা ছাইড 2 মিনিটমান সিজাৰ পিছত মই এনেদৰে ইলুটি শিলুটি কৰি দিছোঁ, যাতে ভাত কেৰেলাখিনি অকণমান সিজি যায় আৰু কালাৰটো চেঞ্জ হয়। ভাত কেৰেলাখিনি এতিয়া ইলুটি শিলুটি কৰাৰ পিছত যেতিয়া এনেধৰণৰ কালাৰ এটা আহিছে তেতিয়া মই এইখিনি কাঢ়ি লৈছোঁ। আৰু এতিয়া বাকী থকাখিনিও মই এনেদৰেই ধুনীয়াকৈ কালাৰটো চেঞ্জ কৰি অকণমান সময় ভাজি ল'ম। চাওক, এনেদৰে মই এয়া গোটেইখিনি ভাজি ল'লোঁ। এতিয়া ৰৈ যোৱা তেলখিনিতে মই দি দিছোঁ 2টা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লোৱা। পিঁয়াজখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ এচামুচ জোখৰ আদা নহৰু পেষ্ট। পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি এতিয়া মই কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। পিঁয়াজ আৰু আদা নহৰুখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মই দি দিছোঁ হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া মছলাখিনি পিঁয়াজখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। আৰু এতিয়া ইয়াত মই দি দিম অকণমান পানী। পানীখিনি মই এইকাৰণে দিছোঁ যাতে মছলাখিনি জ্বলি নাযায়। যদি মছলাখিনি জ্বলি যায় ইয়াৰ সোৱাদটো একেবাৰে বেয়া হৈ যাব। সেয়েহে পানী দিয়াৰ পিছত মই মছলাখিনি ভালদৰে কিছু সময় ভাজি ল'লোঁ। যেতিয়া মছলাৰ পৰা তেল বিৰিঙি আহিছে এতিয়া ইয়াত মই দি দিলোঁ অথনি পেষ্ট কৰি ৰখা সৰিয়হ, তৰমুজৰ গুটি আৰু পোস্ত দানাৰ পেষ্টখিনি দিয়াৰ পিছত মই কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ মিক্সিৰ বাতিটো আউখালি অকণমান পানী। পানীটো আপোনালোকে নিজৰ জোখমতে কম বেছি কৰিব পাৰে। আপোনালোকে গ্ৰেভিটো কিমান ডাঠ বা পাতলকৈ খায় সেই অনুসৰি ইয়াত পানী ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া সোৱাদটো বেলেঞ্চৰ কাৰণে দি দিলোঁ অকণমান চেনিটো আপোনালোকে স্কিপো কৰিব পাৰে। তাৰপিছত ইয়াত মই দি দিলোঁ ভাজি ৰখা ভাত কেৰেলাখিনি দি মছলাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি লোৱাৰ পিছত এতিয়া ঢাকন দি 6 পৰা 7 মিনিট সময় এইখিনি সিজিবলৈ দিলোঁ। 6 পৰা 7 মিনিট সময় সিজাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এতিয়া আৰু মই এইখিনি এনেকুৱা জোখতে ৰাখি দিম। এনেকুৱাতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু এয়া মোৰ ভাত কেৰেলাৰ চব্জিখন ৰেডি হৈ গ'ল। দেখিলে নহয় ৰান্ধিবলৈ কিমান সহজ। যেনেদৰে ৰান্ধিবলৈ সহজ আৰু খাবলৈ বহুতেই সোৱাদ। আপোনালোকে যদি ভাত কেৰেলা এনেদৰে এবাৰ ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন। এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। আপোনালোকেও এনেদৰে ভাত কেৰেলা এই চব্জিখন ৰান্ধি গৰমে গৰমে ভাত বা ৰুটিৰ লগত এবাৰ খাই চাবচোন। আজি মোৰ ভাত কেৰেলাৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।